নমস্কাৰ মই ডক্টৰ জাহিৰুল ইছলাম শ্ৰৱণ আৰু বাকৰক বিশেষজ্ঞ কনসালটেন্ট অডিঅলজিষ্ট এণ্ড স্পীচ লেংগুৱেজ পেথলজিষ্ট এণ্ড এজন ৰেজিষ্টাৰ্ড ৰিহাবিলিটেশ্যন কাউন্সিল অফ ইণ্ডিয়াৰ এ গ্ৰেড প্ৰফেশ্যনেল হয় আৰু মই ট্ৰেইন কৰিছোঁ চাৰ্টিফিকেট অফ অটিজম স্পেচিয়েলিষ্ট চাৰ্টিফিকেট অফ অটিজম এণ্ড নিউট্ৰিশ্যন থেৰাপিষ্ট চাৰ্টিফিকেট অফ প্লে থেৰাপিষ্ট চাৰ্টিফিকেট অফ বেচিক স্কিল ইন ইণ্ডিয়ান চাইন লেংগুৱেজ certificate of fetal fluoroscopy, swallowing study, certificate of post laryngectomy rehabilitation, আৰু মই লাইফটাইম মেম্বাৰশ্বিপ হয় ইণ্ডিয়ান স্পীচ এণ্ড হেয়াৰিং এছ'চিয়েশ্যন আৰু ইউনিভাৰ্চেল এছ'চিয়েশ্যন অফ ক্লিনিকেল অডিঅ'লজিষ্ট। মই নলবাৰীত জাহিৰুল স্পীচ এণ্ড হেয়াৰিং ক্লিনিক মাল্টি ৰিহেবিলিটেশ্যন চেণ্টাৰ। মোৰ ক্লিনিকখন নলবাৰী পুলিচ ষ্টেচনৰ ওচৰতে ডক্টৰ ৰন্টু বৰ্মন ছাৰৰ অপজিটত অল কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰৰ লগত একেলগে জাহিৰুল স্পীচ এণ্ড হেয়াৰিং ক্লিনিক মাল্টি ৰিহেবিলিটেশ্যন চেণ্টাৰ নলবাৰী। আজিকালি শিশুসকলৰ মাজত যথেষ্ট ৰোগ দেখা দিয়ে কম বয়সতে, তেওঁলোকে শুনা নাপায় বা কথা ক'ব নোৱাৰে। সঠিক সময়ত কি হ'ব, কেনেকুৱা ধৰণৰ সজাগ হ'ব লাগে মাক দেউতাকসকলে, বা কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট ল'ব লাগে তেনেকুৱা সমস্যাত ভুগি আছে কোনোবাই? এইটো সকলোৰে কাৰণে বেলেগ বেলেগ, কাৰণ এনেকুৱা নহয় যে বহুতে এনেকৈ ভাবি যে মোবাইল চোৱাৰ কাৰণে মোৰ ল'ৰাটো কথা ক'ব নোৱাৰে বা বেলেগ বেলেগ কাৰণ থাকে সকলোৰে। কিছুমান আমাৰ ৰিস্ক ফেক্টৰ শ্ব' কৰে, নেটেল হিষ্টৰী, প্ৰিনেটেল হিষ্টৰী, মানে যেতিয়া ধৰক মাকৰ গৰ্ভাৱস্থাত যেতিয়া থাকে শিশু এটা, তেতিয়াৰ পৰা আমাৰ কেয়াৰ ল'ব লাগে। আমি এইটো কওঁ এইকাৰণে 0 to 5 years প্ৰতিটো শিশুৰ কাৰণে ক্ৰিটিকেল এজ সেইকাৰণে কোৱা যায় ক্ৰিটিকেল এজ, কাৰণ সেই এজটোত যদি আমি শিশু এটাক আমি কেয়াৰ নলওঁ, ভালকৈ কেয়াৰ নলওঁ, তো সেই শিশুটি কি হ'ব, নৰ্মেল চাইল্ড এটাও এবনৰ্মেল চাইল্ডলৈ ৰূপান্তৰিত হয়। যেনেকৈ আজিকালি দেখিছে ডিউৰিং প্ৰেগনেঞ্চিত মাকৰ যেতিয়া গৰ্ভাৱস্থাত আছিল একো প্ৰব্লেম নাছিল, জন্ম হৈছিল ঠিকেই আছিল, ৱেইট ঠিক আছিল বা কোনো প্ৰব্লেম নাছিল, কিন্তু কথাও কৈছিল। তাৰপিছত কি হয়, কথাটো কোৱা বন্ধ হয়। সেইটো হয় কি, তাৰ ডিউৰিং কোনো হিষ্ট্ৰীত মানে নেটেল হিষ্ট্ৰীত কোনো প্ৰব্লেম নাছিল, সি নৰ্মেলে আছিল, কিন্তু কি হয় আমাৰ এটা সৰু ভুল, যেনেকৈ ধৰক আমি স্ক্ৰীন টাইমটো আমাৰ আজিৰ ডেটত স্ক্ৰীন টাইমটোৰ ইউজ আমাৰ বেছি হৈ যায় আছে দৈনন্দিন জীৱনত, আৰু আমাৰ ছ'চিয়েল ইণ্টাৰেকশ্যনৰ অভাৱ, মানে ধৰক পেৰেণ্টছটো শিশুটিক যিটো টাইম দিব লাগিছিল টাইমটো দিব পৰা নাই, আৰু সকলোৱে নিজৰ নিজৰ কামত আজিকালি বিজি হৈ যাব লগা হৈছে। প্ৰথম কথাটো হ'ল কি, কিছুমানৰ এইটো ক'লোৱে ক্ৰিটিকেল এজৰ ভিতৰত যিটো এবনৰ্মেলিটি, তো যদি আমাৰ যদি এবনৰ্মেল হয় বা কিছুমান ৰিস্ক ফেক্টৰ আমাৰ শ্ব' কৰে ডিউৰিং প্ৰেগনেঞ্চি, ধৰক কেতিয়াবা মাকৰ গৰ্ভাৱস্থা মাকৰ বেছি খোৱা লোৱা ভাল নাছিল, তাৰ কাৰণে নিউট্ৰিশ্যনৰ অভাৱৰ কাৰণে এইটো হ'ব পাৰে, আৰু ধৰক ডক্টৰক নোসোধাকৈ সেই টাইমত কিবা মেডিচিন ইউজ কৰিছিল, বা ধৰক কিবা এটা মিছকেৰেজৰ কাৰণেও তেওঁলোকে বেবী নোহোৱাৰ বাবে কিছুমান মেডিচিন খাইছিল বা পৰিছিল, তো তাৰ ডক্টৰৰ লগত কনচাল্ট হোৱা নাছিল গাইনকলজিষ্টত, সেই এটা প্ৰব্লেম হ'ব পাৰে। আফটাৰ ডেলিভাৰী ডক্টৰে এইটো আমি সদায় মনত ৰাখিব লাগিব যে ডক্টৰজনে মানে গাইনকলজিষ্টজনে যিটো আল্ট্ৰাচাউণ্ড কৰি এটা টাইম পিৰিয়ড ধৰি দিয়ে যে আপোনাৰ ইমান টাইমত হ'ব, সেই টাইমত হৈছিল নে হোৱা নাই। যেতিয়া বেবী এটা জন্ম হৈছিল, বেবীটিৰ এটা ৱেইটৰ এটা আমাৰ হেৰি থাকে, নৰ্মেল ৱেইট, ল' বাৰ্থ ৱেইট এনেকুৱা থাকে, তো হাই বাৰ্থ ৱেইট, কি ৱেইটটো কিমান আছিল, যদি আমাৰ 2.5 হৈছিল তো নৰ্মেল ৱেইট, যদি 2.5তকৈ মানে 2 কেজিতকৈ তলত থাকে তেতিয়া আমি এইটোক ল' বাৰ্থ ৱেইট বুলি কওঁ, আৰু যদি ধৰক 3.5তকৈ বেছি ওপৰত মানে ৱেইট পোৱা যায় বাচ্চাটা, তেওঁলোকে হাই বাৰ্থ ৱেইট। তো হাই বাৰ্থ ৱেইট হওক বা ল' বাৰ্থ ৱেইট হওক, তো আমি সেইটো ৰিস্ক ফেক্টৰত পৰে। আৰু কি হয়, জন্মৰ লগে লগে শিশুটি কান্দিছিল নে নাই সেইটো বহুত মেটাৰ কৰে। যদি জন্মৰ লগে লগে শিশুটি কান্দা নাছিল, দেৰিকৈ কান্দিছিল, সেইটো ৰিস্ক ফেক্টৰ। কিয় বহুত শিশু দেখিছোঁ আজিকালি এটা বস্তু কমন হৈ গৈছে, জণ্ডিছটো সকলো শিশুৰে পোৱা যায় নিউবৰ্ণ স্কেনিং টেষ্টত, তো এইটো এটা ৰিস্ক ফেক্টৰ। তো এনেকুৱা যদি ৰিস্ক ফেক্টৰ আমি পোৱা যায়, তেতিয়াহ'লে আমি সেইবোৰ শিশুক কি কৰিব লাগিব, 6 মান্থৰ পৰা আৰ্লি ইণ্টাৰভেনশ্যন দিব লাগিব, আৰু সেই শিশুটিক কি হ'ব, এজন শ্ৰৱণ আৰু বাক ৰোগ বিশেষজ্ঞ তাত ৰেফাৰ কৰিব।
শ্ৰৱণ আৰু বাকৰোগ বিশেষজ্ঞকে কি কৰিব সেই শিশুটিক নিউবৰ্ন স্কেনিং টেষ্ট হিয়াৰিং নিউবৰ্ন স্কেনিং টেষ্ট কৰিব আৰু সেই হিয়াৰিং নিউবৰ্ন স্কেনিঙৰ সহায়ত আমি গম পাম যে আপোনাৰ শিশুটি শুনা পায় নে নাপায় আৰু যদি শুনা নাপায় তো সেই শিশুটিক আমি আফটাৰ 3 মান্থত বেৰা টেষ্ট বুলি এটা টেষ্ট আছে হেতুৰ আমি ডায়াগনস্টিক আমি গম পাম যে সেই টেষ্টৰ সহায়ত আমাৰ শিশুটি কিমান পাৰ্সেন্ট শুনে কিমান পাৰ্সেন্ট নুশুনে আৰু সেই টেষ্টটো কৰাৰ পিছত আমি যেটা গম পাম যে মোৰ লৰাটো ইমান পাৰ্সেন্ট নুশুনে বা মাইল্ড হিয়াৰিং লছ মডাৰেটলি হিয়াৰিং লছ মডাৰেটলি সিভিয়াৰ হিয়াৰিং লছ সিভিয়াৰ টু প্ৰফাউণ্ড হিয়াৰিং লছ আমি গম পাম আৰু সেই অনুযায়ী আজিৰ ডেটত আৰু আপোনাৰ শিশুটি কি হ'ব মানে মানে জন্মগত যেটো আমি ক ডিফেন্ডাম বাচ্চা চাইল্ড তো সেই ডিফেন্ডাম বা মানে ঘৰুৱা ভাষাত যেটো আমি ক বেঙা বা কলা তো হেতু হৈ থাকিব নালাগে আজিৰ ডেটত সেই শিশুটিক আমি তিতিয়াই কি হ'ব যেটা শিশু এটাৰ নেক কন্ট্ৰলটো আহিব মানে ডিঙিটো সিধা কৰি ৰাখিব পৰা হ'ব তো আমি সেই শিশুটোক হিয়াৰিং এড দি তাক আমি অডিটৰি ভাৰ্বেল থেৰাপি বুলি এটা থেৰাপি আছে যেটো এজন অডিঅলজিষ্ট এণ্ড স্পিচ ল্যাঙ্গুৱেজ পেথলজিষ্টে দিয়ে শ্ৰৱণ আৰু বাক বিশেষজ্ঞকে সেই থেৰাপিটো কৰিলে কি হয় শিশু এটা শুনা পোৱা হয় সেই থেৰাপি কিন্তু সাকসেস হ'ব লাগিব আমাৰ অপচন বহুত থাকে যে প্ৰথম আমি হিয়াৰিং এডটো ফাৰ্স্ট প্ৰিফাৰেন্স কৰো হিয়াৰিং এড লগাই তাক আমি এভিটি থেৰাপিটো দিও আৰু তাৰ পিছত যদি এভিটি থেৰাপিটো সাকসেস নহয় হিয়াৰিং এড লগাই কোনো ৰেসপন্স নাপাও তেতিয়ালে সেই শিশুটি আমি ককলিয়া ইমপ্লেন্ট কৰা যায় আৰু ককলিয়া ইমপ্লেন্টটো হিয়াৰিং এডতকে এটা ষ্ট্ৰং ডিভাইস হয় এক্সট্ৰা পাৱাৰফুল ডিভাইস হয় কিন্তু সেই যেটা আমি ককলিয়া ইমপ্লেন্টটো কৰিম সাৰ্জাৰীৰ সহায়ত এটো কৰা যায় হেতু কৰিলো হেতু আমাৰ অডিঅলজিষ্ট এণ্ড ইএনটি সাৰ্জনে লগ লাগি কৰে আৰু হেতু কৰাৰ পিছত আমি তাক এভিটি দিব লাগিব অজে মই বাচ্চা শিশু এটাক এভিটি কৰালো মানে ককলিয়া ইমপ্লেন্ট কৰালো বা মিসিংটো লগাই দিলো শুনা পাব হেতু নহয় যদি মিসিং লগালো বা ককলিয়া ইমপ্লেন্ট কৰিছে সেই শিশুটিৰ যদি অডিটৰি ভাৰ্বেল থেৰাপি নহয় এজন ৰেজিষ্টাৰ এ সাৰ্টিফাইড অডিঅলজিষ্টৰ হাতৰ পৰা তেতিয়ালে হেতু আপোনাৰ কি হ'ব হে লৰাটোক ককলিয়া ইমপ্লেন্ট কৰা বা হিয়াৰিং এড লগা একো কাম নিদিব যদি এভিটি সাকসেস হয় তেতিয়া আপোনাৰ শিশুটি শুনা পাব আৰু শুনা যদি পোৱা হয় তেতিয়া আমি কি কৰিম তাক স্পিচ ল্যাঙ্গুৱেজ থেৰাপি স্টাৰ্ট কৰিম স্পিচ ল্যাঙ্গুৱেজ থেৰাপিৰ সহায়ত কি হ'ব তাৰ স্পিচটো মানে আমি এটা কথা কম ল্যাঙ্গুৱেজ মা ভাত দিয়া আমি যেটো কথা কম হেতু ইমপ্ৰুভ হ'ব স্পিচ ল্যাঙ্গুৱেজ থেৰাপিৰ সহায়ত শিশুৰ লগতে আজিকালি প্ৰায় বয়স্ক ব্যক্তিসকলেও কামেৰে শুনা নোপোৱা হয় কিহৰ বাবে হয় বা কেনেকুৱা ধৰণৰ সাৱধানতা ল'ব লাগে সব কিছুমান হয় বয়সৰ এজ মানে বয়সৰ কাৰণে হয় এজ যেটা আমাৰ মানে আমি যেটা অলপ এজেড হৈ যাও সিনিয়ৰ সিটিজেনত আহি যাও তেতিয়া কি হয় আমাৰ ধৰক আজিকালি কমন ডায়াবেটিস হক ব্লাড প্ৰেছাৰ হক তো এইবিলাক কমন হৈ যায় তো এটোৰ ফলত কি হয় আমাৰ নাৰ্ভবিলাক কমজোৰি হৈ আহে আৰু এই কমজোৰি হৈ আহাৰ ফলত কি হয় আমাৰ নাৰ্ভৰ প্ৰবলেম হয় দেখাই দিয়ে থাইৰয়ডটো আজিকালি কমনে তো এটোৰ ফলত যেটা কিছুমান আমি যিবিলাক মেডিসিন কৰো এটা এজত কি হয় আমাৰ নাৰ্ভবিলাক কমজোৰি কৰি আনে আৰু যাৰ ফলত কি হয় হিয়াৰিংটো শ্ৰৱণ ক্ষমতাটো হেৰুৱাই দিয়ে এটো যে অকল এজৰ ক্ষেত্ৰটো নহয় আৰু মানে কিছুমানৰ আপোনাৰ কি হয় কেতিয়াবা এক্সিডেন্ট হয় আমি ধৰক বেছি নয়জি ঠাইত আমি কাম কৰো যেনে ধৰা আপোনালোক সাংবাদিক হয় তো আপোনালোকে ধৰক বহুত নয়জি এৰিয়াত যাব লাগে আপনি ধৰক কবাত বম ব্লাষ্ট হৈছে তাত গৈছে কবাত কাৰখানা চলি আছে তাতেও যাব লাগে তো এনেকুৱা যিবিলাক কাৰখানাত কাম কৰে বা নয়জি এৰিয়াত কাম কৰে তেওঁলোকৰ কি হয় নাৰ্ভৰ প্ৰবলেম হয় এটা এজৰ লগে নয়জ ইনডিউস হিয়াৰিং লছ হয় নাৰ্ভটো লাহে কমজোৰি হৈ যায় মানে কি এটা আমি এটা লিমিটত যেটা শুনি থাকিম তেতিয়া কোনো প্ৰবলেম নহয় কিন্তু আমি যেটা এটা সাউন্ড মই মোৰ ওয়েট হল 80 কেজি এটা সাধাৰণ এটা এক্সাম্পল দিছো মই যদি 150 কেজি মোৰ ওপৰত পৰে মোৰ কেনেকুৱা হ'ব মইতো বানুটো দাবি যাম ঠিক একদৰে আমি যেটা সাউন্ড এটা শুনিম মানে কথা এটা কম বা কথা এটা শুনিম যদি আমি লিমিটত কথা পাতিম যদি যেটো কোনো এফেক্ট নহয় যদি আমি বেছি জোৰত কথা পাতিম কি হ'ব যিজন মানুহে শুনিব তো তেও যদি হিয়াৰিং ইম্পেয়াৰমেন্ট নহয় বা হিয়াৰিং ৰিডিউস নাই তেতিয়ালে তেওঁৰ কি হ'ব এফেক্ট হ'ব যাৰ ফলত কি হ'ব লাউড নয়েজ বিলাক আমি হেকানে এভয়েড কৰিব লাগে আমি বেছিভাগে হেডফোন ইউজ কৰো হেডফোন ইউজ কৰাৰ ফলত কি হয় আমাৰ হেয়াৰ সেল বিলাক ড্যামেজ হৈ যায় যেটো আমাৰ ককলিয়াত মানে হেয়াৰ সেল বিলাক থাকে এটো ড্যামেজ হৈ যায় আৰু আমাৰ কি হয় লাহে শুনাত আমাৰ অসুবিধা হয়